ছাত্ৰীক ধৰ্মান্তৰিত কৰাৰ চেষ্টা বিদ্যালয়ৰ পৰ্বতজোৰাৰ মাউণ্ট অলিভ স্কুলৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ ৰাজহুৱা সভাত ছাত্ৰীক হিন্দু ধৰ্ম ত্যাগ কৰিবলৈ প্ৰস্তাৱ হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ নিৰ্দেশ ঘটনা সন্দৰ্ভত কাজিগাঁও থানাত এজাহাৰ দাখিল পৰ্বতজোৰাত মিছনাৰী স্কুলত আজব ঘটনা অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্মান্তৰিত কৰাৰ অপচেষ্টাৰ অভিযোগ কি হৈছিল প্ৰকৃত ঘটনা ছাত্ৰীগৰাকীৰ পিতৃৰ মুখেৰে শুনক ঘটনা সংঘটিত হৈছিল মানে যোৱা 7 তাৰিখে যে মানে কি সিহঁতৰ যিটো গোস্পেল অনুষ্ঠান কৰিছে গোস্পেল অনুষ্ঠানতে মানে কি ছোৱালীটো আছে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীও আছিল তাত মানে এটা কি কৰিছে গীৰ্জা কৰিছে সিহঁতে গীৰ্জা কৰাতে মানে মোৰ ছোৱালীটোকে মাতিছে ষ্টেজত মাতি কেনে কৈছে যে মানে মনীষা কৰ্মকাৰ মিজিষ্টাৰ যিজন আছে তাই বোলে নাম ধৰি মাতিছে মাতাৰ পিছত ই ওপৰত মানে কিহত গ'ল ষ্টেজৰ ওপৰত যাই কেনে কৈ আছে যে তহঁতে কোনটো ধৰ্ম ভাল পোৱা ছোৱালীটোক কৈছে তো আমি হিন্দু মানুহ হিন্দু ধৰ্মকে ভাল পাওঁ তাৰপিছত মোলা হাত আৰু মানে মূৰত হাত দি পেলাই কৈছে যে ঠিক আছে তই হিন্দু ধৰ্ম ভাল পোৱা যদি মই তহঁতক খ্ৰীষ্টান বনাই দিম এনেকৈ কৈ কেনে মানে নিজৰ ভাষা দি কিবা কৈছে যে এইটো কি কৰিব দিব দিয়াৰ পিছত কৈছে যে নেক্সট বছৰত যদি আহি দেখোঁ তোৰ মা দেউতা তোক মানে গোটেইকেইটা একদম দেখোঁ মানে তহঁতে খ্ৰীষ্টান ধৰ্ম লোৱা বুলি মিজোৰামৰ পৰা প্ৰাৰ্থনা কৰিবি তেনেকৈ কোৱাৰ পিছত ঘৰত আহিল ছোৱালীটো তেতিয়া বোলে মানুহটো মানে ক'ত আছে নাই এনেকুৱা বোলে লাগে বোলে যেতিয়া হাত আৰু মূৰত কি কৰিছে ঘৰত আহি কোৱাৰ লগে মানে আহি ইয়াৰ মাক ক'লে তো ময়ো প্ৰথম ময়ো বিশ্বাস নকৰিলোঁ 2-1 দিন মই কিবা ছোৱালী সৰু মানুহ না এইটো কিবা কি কৰি আছে নেকি তাৰপিছত লাহে এইটোতো বেয়া হৈ আছে মানে আৰু বেছিকৈ হৈ আছে এইটো বস্তুটো তাৰপিছত আমি দুজনে আমি স্কুলত গ'লোঁ স্কুলত যাই কেনে প্ৰিন্সিপালক মানে লগ ধৰিব গ'লোঁ যাই প্ৰিন্সিপাল আছে ঠিকে কিন্তু বোলে কোন বোলে চিফ গেষ্ট বোলে আহি আছে মানে মিজোৰামৰ পৰা তা আমাৰ লগত দেখা নকৰিলে ভাইচ প্ৰিন্সিপালে ক'লে যে ঠিক আছে আজি নহ'ব কালি আহিব তহঁতে তাৰ পিছদিনা গ'লোঁ তাৰ পিছদিনা যোৱাৰ লগে লগে দেখিলোঁ যে নাই প্ৰিন্সিপাল ছাৰ নাই মানে গুৱাহাটী আছে কিবা প্ৰগ্ৰামত গৈছে এতিয়া ভাইচ প্ৰিন্সিপালৰ লগত পূৰা মোৰ কথা মানে অলপ কি হ'ল নাই মোক প্ৰিন্সিপালক লাগিব আৰু মোৰ কমপ্লেইনটো ল'ব লাগিব যে মোৰ ছোৱালীটো কিয় এনেকুৱা হ'ল এই স্কুলৰ পৰা যাই কেনে তাৰপিছত ইহঁতে কৈছে ঠিক আছে এইবিলাক তহঁতে চিন্তা কৰিব নালাগে আৰু বেলেগ বস্তু নাভাবিবি তাৰ কোৱাতে কৈছে যে মেডিকেল কৰিব লৈ যাম ঠিক আছে লৈ যাওক মেডিকেল কৰিল মেডিকেলত একো নাপালে এইটো নাপাৰ পিছত আৰু ঘৰত আহিলোঁ মেডিচিনবিলাকে খুৱাই আছোঁ ঘৰত অহাৰ পিছত আৰু দেখোঁ আস্তে আস্তে বেছি হৈ আছে আৰু পিছদিনা গ'লোঁ আমাৰ মাহী আছিল ডাঙৰ মাহী আৰু আমি দুজনে গ'লোঁ যে প্ৰিন্সিপালক লগ কৰিলোঁ মানে গোটেইকেইখন দেখালোঁ কি কয় এইটো মানে মেডিকেল কলেজৰ ৰিপৰ্টবিলাক দেখালোঁ যে কি কৰিম এতিয়া আপোনালোকে ভাল কৰি দিয়ক এইটো আপোনালোকে যি মেমে মিজোৰামৰ পৰা আহি কিনে যিটো বস্তু দি গৈছে এইটো বস্তু তাই ঠিক কৰিব পাৰিব ইহঁতে কৈছে ঠিক আছে মেডিকেলত ল'ব নালাগে নেক্সটত এতিয়া আমিয়ে ঠিক কৰি দিম এনেকুৱা কৰাৰ কাৰণটো কি আছিলে এইটো মানে ভয় খাই আছে নেকি নহয় মিজোৰামৰ মেমটো এইটো আপোনাৰ ছোৱালীৰ কৰাৰ কাৰণটো কি আছিলে এইটো ধৰ্ম মানে ধৰ্মান্তৰ মানে কি মানে খ্ৰীষ্টান হ'ব লাগিব খ্ৰীষ্টান হোৱাৰ কাৰণে ইহঁতে এনেকুৱা কৰি আছে বোধহয় আপোনালোকে কিবা আইনৰ আশ্ৰয় লৈছিল নেকি আইনৰ আশ্ৰয় লৈছোঁ মানে কাজিগাঁও থানাত এজাহাৰ দিছোঁ এইটো এতিয়া কি বিচাৰে মানে কি আমাৰ ছোৱালীটোক ভাল কৰি দিব লাগে এইটোৱেই আমি মানে বিচাৰিছোঁ ইপিনে ছাত্ৰীগৰাকী ঘৰত অহাৰ পিছত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰে পিছত ছাত্ৰীগৰাকীক চিকিৎসালয়ত নিয়া হয় যদিও অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী আজিও অসুস্থ হৈ আছে এই ক্ষেত্ৰত অভিভাৱকে স্কুলৰ প্ৰধানক অৱগত কৰিও কোনো সঁহাৰি লাভ নকৰা বুলি পিতৃৰ অভিযোগ ছাত্ৰীগৰাকীৰ পিতৃয়ে অভিযোগ কৰা মতে ছাত্ৰীগৰাকীক ৰাজহুৱাভাৱে হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম ল'বলৈ মানসিক হেঁচা প্ৰয়োগ কৰাত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত কাজিগাঁও আৰক্ষী থানাত উক্ত স্কুলৰ 4 গৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ তুলি
এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন